অসুৰক্ষিত জীৱনৰ মূল্যই বাকী জীৱনৰ প্ৰতিটো মুহূৰ্তই যেনেকৈ অনুপম ঠিক তেনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আমাৰ প্ৰতিটো পদক্ষেপেই অত্যন্ত গুৰুত্বপূৰ্ণ। মাত্ৰ 10 মিনিট সময় আপোনালোকৰ বহুমূলীয়া 10 মিনিট সময় আমাৰ মাজত আমাৰ নাটকখনৰ সৈতে আপোনালোকৰ সহযোগিতা কৰক। নাটকখন শেষ হৈ গৈছে আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাক দি যাব। ধন্যবাদ। সুৰক্ষাৰ সংকল্পলৈ কিছু কথা পাতোহে। पांच छात्रों की, जी हाँ 5 छात्रों की मौत हुई थी और 4 लोग घायल हुए थे पूरी तरह। आइए जानते हैं लोगों से इसका क्या वजह है, क्या कारण है। चलिए जानते हैं। भाई साहब, आपको कुछ बोलना है? তেওঁলোকে গম নাপায়, মই আছিলো চফাই পেলাও। এইফালৰ পৰা গাড়ীখন গুৱাহাটী ফালৰ পৰা বহুত স্পীডত আহিলে, তাৰপিছত আহি পেলাই এই যে ৰাস্তা বনাই আছে এইখিনিতে একদম হেলিকপ্টাৰ নিচিনাকে গাড়ীখন আহি ধাউমকৈ মাৰি দিলে নহয়। তাৰপিছত একদম গোটেই পৰিৱেশ নিজান হৈ গ'ল। ইমান স্পীডত গাড়ীখন আহিছে, আহিলেও মাৰি দিয়ে। পিছতে গোটেই চাৰিওফালে তেজে তেজ। ডাৱৰীয়া বতৰত ধীৰ গতিৰে লাহে লাহে গাড়ী চলাও, দলঙৰ ওপৰত লাহে লাহে গাড়ী চলাও, ৰাতি দীপালাইট ব্যৱহাৰ কৰিহে গাড়ী চলাও। আৰু নিজৰ লেণ্ডৰ পৰা যদি আপুনি নিজৰ লেণ্ড সলনি কৰে তেতিয়া কিন্তু ইণ্ডিকেটৰ ব্যৱহাৰ কৰিব, নিশ্চয় কৰিবই। আৰু ৰাস্তাত জেব্ৰা ক্ৰচিং চাইহে ৰাস্তা পাৰ হওক সকলোৱে। জীৱন যুঁজৰ দৌৰত আমি মানুহবোৰে কেতিয়াবা গন্তব্যস্থল পাবলৈ তীব্ৰ গতিত গাড়ী চলাওঁ। গন্তব্যস্থল পোৱাৰ আগতেই দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুৰ কবলত পৰা দেখা যায়। সেই হেতুকে আমি জীৱন বচাবৰ বাবে কেনেদৰে সুৰক্ষিত থাকিব লাগে তাৰে হৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন বিভাগে ভাৰতবৰ্ষৰ লগতে অসমতো ৰাষ্ট্ৰীয় ঘাইপথ দীৰ্ঘদিনে নিৰ্মাণ কৰি আহিছে। আমি দেখিবলৈ পাইছোঁ যে এই ৰাষ্ট্ৰীয় ঘাইপথসমূহে অসমৰ যোগাযোগ ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তন কঢ়িয়াই আনিছে। কিন্তু এই দ্ৰুত পৰিৱৰ্তনৰ লগে লগে ঘাইপথৰ গাড়ীৰ গতিবেগো যথেষ্ট বাঢ়িছে। এই বৰ্ধিত গতিবেগৰ সৈতে পথযাত্ৰী আৰু ঘাইপথৰ দাঁতি কাষৰীয়া বাসিন্দাসকলক কেনেদৰে সংগতি ৰক্ষা কৰিব পাৰে তাৰ বাবে পথ সুৰক্ষাৰ নিয়মসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ। ভাৰতবৰ্ষত ৭৫% দুৰ্ঘটনাত মৃত্যু হৈছে বহু লোক। এই দুৰ্ঘটনাত অকাল মৃত্যু কঢ়িয়াই আনি মৃতকৰ পৰিয়াললৈ শোকৰ বন্যা বিয়পাই তোলে। এই ক্ষেত্ৰত পথ সুৰক্ষাৰ সজাগতা অতিকৈ গুৰুত্বপূৰ্ণ। আমি আপোনালোকৰ ওচৰলৈ এখন যদি বাটৰ নাটক লৈ আহিছোঁ। আপোনালোকে হয়তো ভাবিছে যে বাটৰ নাটকখনৰ নাম কি বা নাটকখনৰ বিষয়বস্তু কি। নাটকখনৰ বিষয়বস্তু প্ৰত্যেক দিনে আপোনালোকে দেখি থকা আপোনালোকৰ গাঁৱত, আপোনালোকৰ অঞ্চলত, আমাৰ দেশত, আমাৰ ৰাজ্যত প্ৰত্যেক জিলাতে ঘটি থকা কাহিনী। এয়া হৈছে প্ৰত্যেক দিনৰ কাহিনী, এয়া হৈছে প্ৰত্যেক সময়ৰ কাহিনী, এয়া হৈছে প্ৰত্যেক ঘৰৰ কাহিনী, এয়া হৈছে প্ৰত্যেক দেশৰ কাহিনী। इस विषय को लेकर उनके मन में प्रश्न आते हैं, आते कि नहीं आते? आते रोड को क्रॉस करते हैं तो बाएं दाएं एक करके उसके बाद क्रॉस करना चाहिए। ধৰক চালকজনে চলাবলৈ হ'লে কেনেকৈ চলাব লাগিব, তেওঁ আগত কিমান আগত চলাব লাগিব, গতিৰোধটো নিয়ন্ত্ৰণ কৰিব লাগিব, তেওঁলোকে নিজে কেনেকৈ চলাব পাৰিব সেইটো নিজে তেওঁৰ ওপৰত ডিপেণ্ড কৰিব। আৰু সজাগতামূলক বাৰ্তাসমূহৰ প্ৰয়োজন আছেনে আমাৰ সমাজত? আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজত, ইমান হুলস্থুলৰ মাজতো আপোনালোকে ইয়াত থকা 10জনৰ পৰা 100জনলৈ যাতে বাৰ্তা প্ৰেৰণ হয়, আমি সেইটোৱে আশা কৰিছোঁ। बस वाले जाते हैं कौन कंट्रोल जाते हैं, ऊपर जब से लगाम नहीं लगेगा तो अगर लगाम इन लोगों पर लग जाता तो एक्सीडेंट होता है। ये अवेयरनेस पूरा मोड करना चाहिए। क्या है ना, एक जगह पे उसमें से सीमित हो जाता है। 4 व्हीलर वालों से ज़्यादा बस वाले ये करते हैं, स्पीड अप करते हैं। यहाँ के प्रशासन देखे जाए
দাদা আপোনাৰ মানে কি মন্তব্য এই নাটকখনক লৈ পেলাই? মন্তব্য মানে কি তেনেকুৱাতো ভালে লাগিছে ৰথ যাত্ৰীৰ ওপৰত আপোনালোকৰ নাটকখন হৈছে মানুহক এৱাৰনেছটো লাগিবই সেইটোৱে আৰু থেংক ইউ। এই ৰাস্তাত আমাৰ বহুত মানুহে নাজানে কোনটো চাইডে যাব লাগে গতিকে এই বাটৰ নাটৰ জৰিয়তে আমাৰ বিভিন্ন মানুহখিনিক আমি সজাগতা কৰিব পাৰিম আপোনালোকে কাম কৰি থাকক আমিও আমাৰ বন্ধু বান্ধৱৰ লগতে শ্বেয়াৰ কৰিম যাতে চিট বেল্ট লগাই হেলমেট পৰিধান কৰে মানে নিচা কৰি যাতে গাড়ী চলিব ময়ো কি অনুভৱ হৈছে সঁচাকৈ ভাল লাগিছে আমি আগতে গৈছোঁ আমি বহুত ধন্যবাদ এনেকৈ কাম কৰিম কেতিয়াবা আমি বাতৰি পাওঁ এতিয়া আমি আহ্বান জনাম কাৰণ বাইক চলাওঁতে হেলমেটটো পৰিধান কৰিব লাগে আৰু চাৰি চকা চলাওঁতে যাতে আমি চিটবেল্টটো পৰিধান কৰোঁ সেইবিলাকত কাৰণ জীৱনটো বহুত মূল্যৱান মাজতে দাদা এজন গৈছিলে কেতিয়াও মানে হেলমেট লৈ নাযায় সেইদিনাখন হেলমেট লৈ গৈছে সেইদিনাখন হেলমেটৰ কাৰণে তেওঁ বাচি গ'ল দেখি আছে কথাটো ক'লেও নুশুনে এতিয়া মানে এনেকৈ যিখিনি কষ্ট কৰে আপোনালোকে কৰিছে এনেকুৱা কষ্ট বহুতে নকৰেও আৰু যিখিনি কষ্ট কৰিছে আপোনালোকে দেশ ৰক্ষা কৰিবলৈ কৰিব। अगर किसी रोड को क्रॉस करते हैं तो बाएं दाएं देख करके उसके बाद रोड क्रॉस करना चाहिए। খুব অবান্তে গাড়ি মোটর কাটলা gitu mulai nanggi ondan si degree nanggi alang tumbang tentang nang paslang laso na paslang ten gitu tarji ang nong Saya